জেলাত গৰিপুৰত অসম চৰকাৰৰ উদ্যোগত আয়োজিত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ 2.0 শুভ উদ্বোধন কৰে জিলা আয়ুক্ত। উল্লেখযোগ্য যে এই বেলি ধুবুৰী জিলাৰ ভিতৰত গৰিপুৰ, গোলকগঞ্জ, বিলাসীপাৰা আৰু বিৰচিং জৰুৱা সমষ্টিত 3 লাখৰো অধিক খেলুৱৈ পঞ্জীয়ন কৰিছে বুলি জানিবলৈ দিয়ে। খেল মহাৰণৰ 2.0 অংশ হিচাপে এথলেটিক্স, দবা, কাবাডী খেল অনুষ্ঠিত কৰা হয়। আনহাতে চাইকেল চলোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়। খেল মহাৰণৰ 2.0 শুভ উদ্বোধন কৰি জিলা আয়ুক্তই কয় যে এই প্ৰতিযোগিতাই কেৱল যে খেলুৱৈসকলকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এনে নহয়, খেলৰ প্ৰতি নতুনৰ আকৰ্ষণো বৃদ্ধি কৰিছে। প্ৰথম পৰ্যায়ৰ খেল মহাৰণৰ ফলত এই দৃশ্য দেখিবলৈ পোৱা গৈছে। সমগ্ৰ অসমৰ লগতে আমাৰ ধুবুৰী জিলাতো খেল মহাৰণ 2.0 যি কাৰ্যসূচী আমি নৱেম্বৰ মাহৰ পৰাই আমাৰ ইয়াতে হৈ আছে। বিভিন্ন গাঁও পঞ্চায়ত, তাৰপিছত ULB লেভেলৰ খেলাসমূহ অতিক্ৰম কৰি আৰু আমাৰ ধুবুৰী জিলাৰ 5টা বিধানসভা সমষ্টি পৰ্যায়ৰ খেলসমূহ অতিক্ৰম কৰাৰ পিছত আমাৰ চৰকাৰী নিৰ্দেশনা অনুসৰি 1 ফেব্ৰুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীৰ ভিতৰত যি জিলা পৰ্যায়ৰ খেলখিনি অনুষ্ঠিত হ'ব লগা আছিলে, সেই মৰ্মে আমি আজিৰ পৰা আমাৰ ধুবুৰী জিলাৰ কাৰণে খেলখিনি অনুষ্ঠিত কৰিছোঁ। আমাৰ ইয়াতে বিভিন্ন ধৰণৰ এইবাৰ খেল মহাৰণৰ যি ইভেণ্টছ আছে, সকলো ইভেণ্টছকে সামৰি পেলাই আমি খেলখন আজিৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে আমি গ্ৰহণ কৰিছোঁ। অহা 9 তাৰিখলৈকে আমাৰ খেলাসমূহ চলিব। কি খেল ধেমালি? এই ইভেণ্টখিনিত এইবাৰ আমাৰ ফুটবল, কাবাডী, ভলীবল, এথলেটিক্স, ছুইমিং, চেজ আৰু লগতে ৰোড চাইক্লিং উইথ ট্ৰেডিশ্যনেল চাইকেল, এইখিনি ইভেণ্ট আমাৰ আছে। বিহু নৃত্যৰ আৰম্ভণি হ'ব নেকি? আমাৰ ইনগ্ৰেশ্যনখিনি হ'ল। ইনগ্ৰেশ্যনৰ লগত সংগতি ৰাখি আমি বিভিন্ন কালচাৰেল এক্টিভিটিজো ৰাখিছোঁ। গতিকে উদ্বোধনী হিচাপে আমাৰ বিহু নৃত্য এতিয়া হ'ব। জিলাখনৰ কিমানটা সমষ্টিত অংশগ্ৰহণ কৰিলে খেলুৱৈসকলে? জিলাখনৰ গোটেই গাঁও পঞ্চায়ত ULBয়ে অংশগ্ৰহণ কৰিছে, সকলোৱে কৰিছে, এটাও বাদ পৰা নাই। আৰু লগতে আমাৰ 5টা যি বিধানসভা সমষ্টি আছে, গোটেই বিধানসভা সমষ্টিলৈকে তেওঁলোকে উন্নীত হৈ পেলাই বিধানসভা সমষ্টি পৰ্যায়ত খেলি পেলাই এতিয়া ডিষ্ট্ৰিক্ট পৰ্যায়ত খেলিছে। আৰু এই মৰ্মে এই জিলা পৰ্যায়ত চিলেকশ্যন মৰ্মে তেওঁলোকে আকৌ ষ্টেট লেভেলত পাৰফৰ্ম কৰিব। এইবাৰ কেনেধৰণে উৎসুকতা দেখিছে খেলুৱৈসকলৰ মাজত? উৎসাহ উদ্দীপনাটো আমাৰ ধুবুৰী জিলাত যথেষ্ট আছে। যোৱাবাৰ য'ত নেকি আমাৰ 1 লাখলৈকে আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে, এইবাৰ আমাৰ 3 লাখলৈকে আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে। তেনেধৰণে খেলুৱৈখিনি পাৰ্টিচিপেট কৰিছে। আৰু এইবাৰ যিহেতু নতুন কিছুমান ইভেণ্টো লোৱা হৈছিলে, যেনে চেজ, ৰোড চাইক্লিং, ছুইমিং, আগত যোৱাবাৰ নাছিলে, এইবাৰ সেইখিনিও লোৱা হৈছে। গতিকে খেলুৱৈখিনিৰ মাজত যথেষ্টখিনি উৎসাহ আমি দেখিবলৈ পাইছোঁ।